Hello and welcome back to my channel guys. To মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। তো আপোনালোকে মোৰ আগৰ ভিডিঅ' চাই নিশ্চয় গম পাইছে যে মই আসাম পুলিচ ইউবি কনষ্টেবল আৰু আসাম পুলিচ কমাণ্ডো বেটেলিয়ন এই দুয়োটা পদৰ বাবে সিলেক্টেড হৈছো। তো আপোনালোকক মই এই ভিডিঅ'টোত জনাম যে মই এতিয়া কোনটো বিভাগত যাম আৰু মোৰ কোনটো বিভাগত যাবৰ মন আছে বা ভাল লাগে। আৰু ইয়াৰ লগতে অহাকালি 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ এই সকলোবোৰ পদৰে নিযুক্তি পত্ৰ দিয়া হ'ব। তো ইতিমধ্যে আপোনালোকে SLPRB অফিচিয়েল ৱেবছাইটত নটিচ পাইছে। আমাৰ আৰক্ষী বিভাগৰ সকলো পদৰে নিযুক্তি পত্ৰ কালি খানাপাৰা ফিল্ডত দিয়া হ'ব। তো আপোনালোকে এই নিযুক্তি পত্ৰ ল'বৰ বাবে যাওঁতে কি ডকুমেণ্ট লগত লৈ যাব লাগিব, তো মই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। আৰু আপোনালোকে ট্ৰেইনিঙত যাবৰ বাবে এতিয়াতে কিবা বস্তু কিনিছে নেকি বা কিনিব লাগিব নেকি, তো মই এই সকলোবোৰ কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যনৰ সহায়ত পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথাটো হৈছে যে মোৰ আসাম পুলিচ ইউবি কনষ্টেবল আৰু আসাম পুলিচ কমাণ্ডো বেটেলিয়ন এই দুয়োটা পদে ভাল লাগে, কিন্তু মই ইউবিত যাব বিচাৰোঁ। কাৰণ ইউবিটো হৈছে এটা হাই ছেকেণ্ডাৰী লেভেল অৰ্থাৎ HS পাছ লেভেলৰ জব, আৰু কমাণ্ডো বেটেলিয়ন হৈছে এটা HSLC অৰ্থাৎ মেট্ৰিক পাছ লেভেলৰ জব। কিয়নো আপোনালোকে জানে যে যেতিয়া আমি ইউবি কনষ্টেবলৰ বাবে ফিজিকেল এক্সাম দিব গৈছিলোঁ, তো তেতিয়া আমাৰ হাই ছেকেণ্ডাৰী লেভেলৰ যিখিনি ডকুমেণ্ট আছিল এইখিনি চোৱা হৈছিল, আমি তাত জমা দিছিলোঁ। আৰু যেতিয়া আমি কমাণ্ডো বেটেলিয়নৰ ফিজিকেল এক্সাম দিব গৈছিলোঁ, তো তেতিয়া আমি HSLC অৰ্থাৎ মেট্ৰিক পাছ লেভেলৰ যিখিনি ডকুমেণ্ট সেইখিনি ডকুমেণ্টে আমাৰ চাইছিল বা আমি তাত জমা দিছিলোঁ। তো আপোনালোকে কথাটো নিশ্চয় বুজি পাইছে। তো ইউবি কনষ্টেবলটো এটা হৈছে HS পাছ লেভেলৰ জব। তো মই অবভিয়াছলি HS পাছ লেভেলৰ যিটো জব এইটো জবে চুজ কৰিম। তো মই বহুত ভাবিলোঁ আৰু দুই এজনক সুধিলোঁও, মানে কোনটোত গ'লে ভাল হয়। তো সকলোৱে ক'লে এনেকৈ, চবে বেলেগ বেলেগ দিছে এনচাৰ। কোনোবাই কমাণ্ডোত যাব দিছে, কোনোবাই ইউবিত যাব দিছে, কিন্তু মই নিজেও ভাবি চালোঁ কোনটোত গ'লে মোৰ ভাল হয়, সুবিধা হয়। তো অবভিয়াছলি মই HS পাছ লেভেলৰ যিটো জব সেইটো জবে চুজ কৰিম। আৰু কমাণ্ডো বেটেলিয়নো মই বেয়া নাপাওঁ, কমাণ্ডো বেটেলিয়নো ভালে হয়, ভাল পাওঁ, কিন্তু মই ইউবি কনষ্টেবলত যাব বেছি ইচ্ছা কৰিম। আৰু লগতে এটা কথা, মোৰ খাকী পোচাকযোৰ বহুত প্ৰিয়, গতিকে মই ইউবি কনষ্টেবলতে যাব বিচাৰিম। আৰু দ্বিতীয় কথাটো হৈছে যে অহাকালি 23 ছেপ্টেম্বৰ তাৰিখ খানাপাৰা ফিল্ডত CM ছাৰে 11,202টা পদৰ এপইণ্টমেণ্ট লেটাৰ দিব, ইতিমধ্যে ঘোষণা কৰিছে। আৰু আমাৰ আসাম পুলিচৰ যিখিনি পদ আছে সেই সকলোবোৰ পদৰে এপইণ্টমেণ্ট লেটাৰো অহাকালি একেলগে দিয়া হ'ব। তাৰ লগত এই 11,200 পদৰ ভিতৰতে সোমাই আছে। গতিকে আমাৰ অসম আৰক্ষী বিভাগৰ যিসকলে নিযুক্ত হ'ল তেওঁলোকে কি ডকুমেণ্ট লৈ যাব লাগিব কালি। তো যোৱাবাৰ যেতিয়া 9,017টা পদৰ ৰিজাল্টসমূহ দিয়া হৈছিল, তাৰে কেইদিনমান পাছত তেওঁলোককো এনেদৰে এপইণ্টমেণ্ট লেটাৰ ল'বৰ বাবে মাতিছিল। তো তেওঁলোকেও যেতিয়া গৈছিল, তো মই আগৰ কেণ্ডিডেটসকলক সুধি পেলাই, মানে যিসকলে এতিয়া ট্ৰেইনিঙত আছে তেওঁলোকক সুধি গম পাইছোঁ যে তাতে বিশেষ একো ডকুমেণ্ট লগা হোৱা নাছিল। আমি যেনেকৈ ৰিজাল্টসমূহ চাইছিলোঁ 18 ছেপ্টেম্বৰ তাৰিখে, নিজৰ ৰোল নাম্বাৰ, নাম, ডেট অফ বাৰ্থ বা এপ্লিকেশ্যন ID এইবোৰ তাত SLPRB ৱেবছাইটত গৈ পৰ্টেলত যেনেকৈ তাতে টাইপ কৰি মানে চাৰ্চ কৰিছিলোঁ, তো ৰিজাল্ট আহিছিল আমাৰ, তেনেকৈ আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহো আমাৰ ৰোল নাম্বাৰ, নাম নাইবা এপ্লিকেশ্যন ID তেনেকৈ তাত মাৰি পেলাই আমি ল'ব পাৰিম। তো CM ছাৰে আমাৰ সকলোকে মানে এপইণ্টমেণ্ট লেটাৰ হাতে হাতে দিব নেকি, চবেই এইটো কথা ভাবি আছে। তো এইটো একদম অসম্ভৱ কথা, কাৰণ 11,202টা পদৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো ইমান মানুহকতো এপইণ্টমেণ্ট লেটাৰ হাতে হাতে দিয়াটো সম্ভৱ নহয়। তো যিখিনি মানে টপ লেভেলৰ মাৰ্ক আছে, টপত যিখিনি মাৰ্ক আছে, চব বিভাগে বিভাগে টপত মাৰ্ক থকা 2-3জন বা 4-5জন এনেকৈ কিছুমানক তাতে মঞ্চত নি পেলাই CM ছাৰে ডাইৰেক্টলি মানে যিখিনি এপইণ্টমেণ্ট লেটাৰ আছে তেওঁলোকক দিব, চবকে নিদিয়ে। তো লগত বিশেষ একো ডকুমেণ্ট লৈ যাব নালাগে। তথাপিও মই এটা মানে কথা কওঁ, যিহেতু চিষ্টেমবোৰ মানে চেঞ্জ হৈ থাকে, গতিকে আপোনালোকে যেনেকৈ ফিজিকেল এক্সাম দিব যাওঁতে নিজৰ ডকুমেণ্টবোৰ লগত লৈ গৈছিল,
HSLC পাছ লেভেলৰ ডকুমেণ্ট হওক বা ডিগ্ৰী যিখিনি চাই যাব, তো তেওঁলোকেতো ডিগ্ৰী কমপ্লিট কৰা যিবোৰ ডকুমেণ্ট সেইবোৰ আৰু কামাণ্ড বেটেলিয়নসকলে নিজৰ মেট্ৰিক পাছ কৰা লেভেলৰ যিখিনি ডকুমেণ্ট আছে সেই সকলোবোৰ ডকুমেণ্ট লগত লৈ যাব, কিয়নো যদি ছিষ্টেম চেঞ্জ হৈ যায় লাগা হৈ যায় তো আপোনালোকে দিব পাৰিব, তেতিয়াতো আপোনালোকে ঘৰত নিব আহিব নোৱাৰে, গতিকে লৈ যোৱাত একো লছ নাই। লগত আপোনালোকে ডকুমেণ্টবোৰ লৈ যাব। এনে যোৱাবাৰো লগা নাছিল, এইবাৰো নালাগিবই লাগে, তথাপিও আপোনালোকে লগত লৈ যাব। আৰু মই আপোনালোকে এটা কথা ক'ব বিচাৰিছিলোঁ যে যিহেতু আমাৰ অহাকালি এপইণ্টমেণ্ট লেটাৰ দিব আৰু তাৰে কিছুদিন পিছত হয়তো আমাক জইনিং হ'ব, তাৰপাছত আমি ট্ৰেইনিঙত যাব লাগিব। তো কিছুমানে ভাবি আছে যে আমি বস্তুবোৰ এতিয়াৰ পৰা কিনি থকা ভাল, তো কিছুমানে কিনিব ধৰিছে অলৰেডি, কিন্তু মই এটা মানে কথা কওঁ, আপোনালোকে যদি এতিয়া বস্তুবোৰ কিনে তো এইটো এটা মানে ভুল কৰা যেন হ'ব, কাৰণ আমি যেতিয়া এপইণ্টমেণ্ট লেটাৰ লৈ আহিম কালি, তাৰ পাছত আমাক এদিন কাষৰ পুলিচ ৰিজাৰ্ভ বা SP অফিচ এনেকুৱা ক'ৰবাত মাতি পেলাই আমাক মানে এখন লিষ্ট দিয়া হ'ব, য'ত মানে আমি ট্ৰেইনিঙত কি বস্তু লগত নিম তাৰে মানে সকলোবোৰ বস্তুৰ নাম লিখাই থাকিব, কি নিব লাগিব। তো সেই লিষ্টখন মতেহে আমি বস্তু কিনিম বা কিনিব লাগিব, কাৰণ আপোনালোকে এতিয়াতে যিবোৰ বস্তু কিনি আছে সেইবোৰ বস্তু যদি তাৰপিছত মানে লিষ্টখনত নাথাকে বা নিব লগা নহয়, তো আপোনালোকে এতিয়াতে কিনি থ'লে এইটো মানে নিজৰ লছ হ'ব বা এনে কিনা যেন হ'ব। গতিকে আপোনালোকে এতিয়াতে কোনো বস্তু নিকিনিব, যেতিয়া আপোনালোকে লিষ্টখন পাব তেতিয়া কিনিব। তো এইখিনিয়ে কথা। আৰু বাৰু মই কি বস্তু লাগে লিষ্ট পোৱাৰ পাছত এটা বেলেগ নতুন ভিডিঅ' বনাম, কিন্তু মই এইটো আগতীয়াকৈ কৈ থ'লোঁ, বহুতে মানে কিনি আছে আৰু মোকো দুই এজনে সুধি আছে যে কিবা কিনিছা নেকি বা আমি কিবা কিনো নেকি এতিয়াতে। তো মই আগৰ যিবোৰ ট্ৰেইনিঙত আছে তেওঁলোকক সুধি কথাবোৰ গম পাইছোঁ যে তেওঁলোকৰ বাৰতে এনেকুৱা হৈছিল, কিছুমানে মানে কিনি থৈছিল আগতীয়াকৈ, পিছত যেতিয়া লিষ্ট দিলে তো সেই লিষ্টখনত মানে বেলেগ আছিল। যেনেকৈ মই এটা মানে উদাহৰণ দিছোঁ, তো আগতে মানে খাকী ৰঙৰ আঁঠুৱা বা বেডশ্বীটবোৰ বেলেগ ৰঙৰ দিছিল, তো এতিয়া মানে সেইবোৰ হোৱাইট কৰিছে, মানে আঁঠুৱাও হোৱাইট লাগে, বেডশ্বীটো হোৱাইট লাগে। তো আমাৰ বাৰু যদি আৰু কিবা চেঞ্জ কৰি দিয়ে, গতিকে আপোনালোকে লিষ্টখন নোপোৱালৈকে একো মানে কিনিব নালাগে, কাক কি দিয়ে হিচাপ নাই, তো লিষ্টখনততো থাকিবয়ে, গতিকে লিষ্টখন পালে কিনিব। আৰু মাজত আপোনালোকে সময় পাব, গতিকে টেনশ্যন ল'ব নালাগে, আপোনালোকে কিনিবৰ বাবে যথেষ্টখিনি সময় পাব। তো এতিয়াৰ পৰা একো নিকিনিব, লিষ্টখন পালেহে কিনিব। আৰু কালি যিহেতু আমি সকলোৱে যাম, ময়ো যাম, তো মোৰ ভিডিঅ' যিসকলে চাই মোক তাতে দেখিব, তো চিনি পালে মাতিব, ময়ো মাতিম আপোনালোকক। আৰু আশা কৰোঁ আপোনালোক সকলোকে কালি লগ পাম। তো ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই, টেক কেয়াৰ।